কৰ্মচাৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্স এণ্ড পেঞ্চন ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং তাৰ ফালৰ পৰা 18 মাৰ্চ তাৰিখে এটা গুৰুত্বপূৰ্ণ নটিচ ওলাইছিলে যে কৰ্মচাৰীসকলে আইগট কৰ্ময়োগী প্লেটফৰ্মত তেওঁলোকে এটা কোৰ্চ কমপ্লিট কৰিব লাগিব আৰু লগতে এটা চাৰ্টিফিকেট তাৰ পৰা ডাউনলোড কৰিব লাগিবই আৰু সেইটোৰ বিষয়ে আচলতে লাষ্ট ডেট দি আছিলে 30 এপ্ৰিল তাৰিখলৈকে। তো সেই আইগট কৰ্ময়োগী এপত কেনেকৈ মানে কোৰ্চটো কমপ্লিট কৰিব লাগে আৰু কেনেকৈ চাৰ্টিফিকেট ডাউনলোড কৰিব লাগে সবিশেষ A to Z আপোনালোকক জনাই যাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। সন্মানীয় কৰ্মচাৰীসকল, আপোনালোকে মোবাইলত গৈ পেলাই প্লে ষ্ট'ৰ অ'পেন কৰি ল'ব আৰু প্লে ষ্ট'ৰত গৈ লিখিব আইগট কৰ্ময়োগী মোবাইল এপ। এইটো আহিয়ে গৈছে, তাতে ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা আহিব আইগট কৰ্ময়োগী, ইনষ্টলত ক্লিক কৰিব। কৰাৰ পিছত এই এপটো আপোনালোকৰ মোবাইলত ইনষ্টল হৈ যাব। ইনষ্টল হোৱাৰ পিছত এই আইগট কৰ্ময়োগী তাতে ক্লিক কৰিব। কৰাৰ এইটো এলাউ কৰি দিব। এলাউ কৰাৰ পিছত ইয়াত দুটা অপশ্যন আছে, চাইন ইন আৰু ৰেজিষ্টাৰ। আচলতে আপোনালোকৰ নাম্বাৰবিলাক তাতে ৰেজিষ্টাৰ কৰাই আছে, তো আপুনি এই চাইন ইনত ক্লিক কৰিব। যদি চাইন ইন অপশ্যনটোত ক্লিক কৰাৰ পিছত এইটো চাই লওক, লগ ইন উইথ OTP আছে, তাতে ক্লিক কৰিব। আপোনাৰ ফোন নম্বৰটো ইয়াতে দিব। এনেকৈ ফোন নম্বৰটো বহুৱাৰ পিছত ৰিকুৱেষ্ট OTPত ক্লিক কৰিব। যদি আপোনাৰ OTP নাহে, হয়তো আপোনাৰ নাম্বাৰটো তাতে ৰেজিষ্টাৰ কৰা নাই, সেইকাৰণে অহা নাই, তো আপুনি তেতিয়া আপোনাৰ যি MIS আছে তেওঁলোকক আপোনাৰ সম্পূৰ্ণ ডাটাখিনি দিলে তেওঁলোকে ৰেজিষ্টাৰ কৰি দিব, তেতিয়া আপুনি চাইন ইন কৰিব পাৰিব। তাৰপিছত ৰিকুৱেষ্ট OTPত ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ মোবাইলত OTP আহি যাব। এটা আচলতে সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত আহিয়ে যায় OTPটো। OTPটো লিখি ছাবমিট কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব, য'ত লিখা থাকিব তাৰপিছত যে গেট ষ্টাৰ্টেড, নমস্তে, ৱেলকাম টু দ্য জাৰ্ণি অফ এনিথিং এনি টাইম এনিৱেৰ লাৰ্ণিং। তাৰপিছত গেট ষ্টাৰ্টেডত ক্লিক কৰিব বা স্কিপ কৰি দিব পাৰে, স্কিপ কৰি আহিব পাৰে, য'ত আপোনাৰ যিটো অৰ্গেনাইজেশ্যন আছে তাৰ নাম লিখা থাকিব, গ্ৰুপ লিখা থাকিব, গ্ৰুপ CED, এইবিলাক ডেজিগনেশ্যন টিচাৰ নে কি, ইমেইল লিখা থাকিব, মোবাইল নাম্বাৰ লিখা থাকিব। যদি ঠিকে আছে কনফাৰ্ম মাৰিব। কনফাৰ্ম কৰাৰ পিছত আপোনালোকে আচলতে এই আগৰ যিটো পেজ আছিল তাতে যাব। তাতে আপোনালোকে আপোনাৰ নাম দেখা পাব আৰু ওপৰত লিখা থাকিব এক্সপ্ল'ৰ কণ্টেণ্ট। তো এক্সপ্ল'ৰ কণ্টেণ্ট য'ত আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব য'ত আপোনাৰ বিভিন্ন মানে টপিকৰ ওপৰত কোৰ্চ থাকিব। তো আপুনি যিকোনো এটা কোৰ্চ বাছি ল'ব পাৰে। ধৰক মই খৰা যে আছে সেইটো কোৰ্চটো চিলেক্ট কৰিলোঁ। কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব য'ত এনৰল বুলি লিখা আছে, এনৰলত ক্লিক কৰিব। কৰাৰ পিছতে এটা ভিডিঅ' আহিব, যিটো ভিডিঅ'টো 15 মিনিটমানৰ হ'ব আৰু আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। চোৱাৰ পিছত এনেকুৱা এটা পেজ আহিব য'ত বিভিন্ন ধৰণৰ প্ৰশ্নবিলাক থাকিব। এইটো ষ্টাৰ্ট এছেছমেণ্ট বুলি আছে, তাতে ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা পেজবিলাক আহিব, 1ৰ পৰা একদম 15টালৈকে প্ৰশ্ন থাকিব। তো আপুনি যিটো শুদ্ধ উত্তৰ সেইটোত ক্লিক কৰিব। এনেকৈ এটা কৰাৰ পিছত নেক্সট মাৰিব, তাৰপিছত নেক্সট আকৌ আহিব। এনেকৈ 15টামান প্ৰশ্নৰ উত্তৰ আপুনি দিব লাগিব। লাষ্ট প্ৰশ্নৰ উত্তৰটো দিয়াৰ পিছত এনেকৈ ডান বুলি আহিব। তো আপুনি ডান ক্লিক কৰি পেলাই ন' ছাবমিট কেনচেল, মানে আপুনি আৰু এটেম্প কৰিব খোজে নে এইটোতে ছাবমিট কৰিব খোজে। যদি নকৰে তেতিয়া ন' ছাবমিট, এইটোত ছাবমিট অপশ্যনটোত মানে ক্লিক কৰি দিব। কৰাৰ পিছত এনেকৈ আপোনাৰ নাম্বাৰটো আহি যাব যে আপুনি কিমান মাৰ্ক পাইছে। তাৰপিছত যদি আৰু দিব খোজে, নম্বৰ কম পায়, তেতিয়া ৰি-এটেম্প টেষ্টত ক্লিক। কোৰ্চটো কমপ্লিট কৰাৰ পিছত আপোনালোকে একেবাৰে তলত থকা মাই লাৰ্ণিঙত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা এটা ছাৰ্ভে আহিব। তাতেও আপোনালোকে এইখিনি ছাৰ্ভেত যিকোনো এটা মাৰ্ক দিলেই হ'ল। এই প্ৰশ্নৰ উত্তৰবিলাকক 1ৰ পৰা 5 নম্বৰলৈকে থাকিব। এনেকৈ দি লাষ্টত এই যিটো আপোনালোকে কোৰ্চটো কমপ্লিট কৰিলে তাৰ ওপৰত দুটামান চেণ্টেঞ্চ লিখি দিব। লিখাৰ পিছত আপোনালোকে কি কৰিব, এই ছাজেশ্যন দিব লাগে ছেকশ্যন 2, ছাবমিট কৰি দিব। কৰাৰ পিছত আপোনালোকৰ যিটো চাৰ্টিফিকেট সেইটো আহি যাব আৰু আপোনালোকে ডাউনলোড এনেকুৱা কাৰ্চিনৰ যে আছে তাতে টিক কৰি পেলাই এলাউ কৰি দিব আৰু সেই চাৰ্টিফিকেটটো আপোনাৰ ডাউনলোড হৈ যাব। তো এনেকৈ আইগট কৰ্ময়োগী কোৰ্চটো কমপ্লিট কৰি চাৰ্টিফিকেটটো ডাউনলোড কৰি ল'ব পাৰিব। থেংক ইউ।